বৰাজাৰা চানকুচি এই সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত অসম কাবাডী সন্থাৰ তত্বাৱধানত অগ্ৰগামী যুৱ সংঘৰ সহযোগত স্থানীয় ৰাইজৰ এই চানকুচি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত 15তম সদৌ অসম চাব জুনিয়ৰ 16 বছৰ অনূৰ্ধ্ব ল'ৰাৰ আন্তঃজিলা কাবাডী প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হৈছে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ কাবাডী দলসমূহে ইয়াতে অংশগ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে কাবাডী ভাৰত বৰ্ষৰ এটা অতি পুৰণি ক্ৰীড়া, প্ৰায় 4,000 বছৰ পুৰণা। ইতিহাসবিদসকলৰ মতে 4,000 বছৰ পুৰণা এই খেলবিধ পৌৰাণিক ভাৰতৰ জীৱন জীৱিকাৰ পৰা আৰম্ভ কৰি সংগঠিত ৰূপত সমাজখনক আগুৱাই লৈ যোৱাৰ এক অনুপ্ৰেৰণামূলক এক ক্ৰীড়া আছিলে, য'ত সুস্থ সবল স্বাস্থ্য গঢ়াৰ পৰা হাওঁফাওঁ শক্তিশালী কৰি শ্বাস প্ৰশ্বাসৰ পৰা আৰম্ভ কৰি সংঘবদ্ধভাৱে একত্ৰিত ৰূপত লক্ষ্যত উপনীত হ'ব পৰা এক সামাজিক সংঘবদ্ধ অনুভৱ উপলব্ধি দিবৰ কাৰণে এই কাবাডীৰ প্ৰচলন হৈছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত এই কাবাডীয়ে আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিযোগিতাত অন্তৰ্ভুক্ত হৈ ই কেৱল মাত্ৰ গ্ৰাম্যাঞ্চলত প্ৰচলিত খেল হৈ থকা নাই, এতিয়া পেছাগতভাৱেও কাবাডীৰ জৰিয়তে খেলুৱৈসকল আজি যথেষ্ট উপকৃত হৈছে। এছিয়ান গেমছৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিযোগিতাত এই কাবাডী খেল অন্তৰ্ভুক্ত হোৱাৰ ফলত আজি কাবাডী খেলুৱৈসকলে বিভিন্ন সা সুবিধাৰে আজি লাভান্বিত হ'বৰ কাৰণে সক্ষম হৈছে। গতিকে এই কাবাডী খেলৰ জৰিয়তে আমাৰ খেলুৱৈসকলৰ মনৰ মাজত একত্ৰিত ভাৱ জাগৃত হোৱাৰ লগতে এই খেলবিধক নিজৰ পেচা হিচাপে গ্ৰহণ কৰাৰো পৰিৱেশ নিৰ্মাণত এই বৃহত্তৰ বৰাজাৰা অঞ্চলৰ ৰাইজে যি উদ্যোগ গ্ৰহণ কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু কাবাডী সন্থাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি চাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।